দেহৰা দেখনতই অস্ত্ৰ লাখে ময় গৰ্বৰ বিনাশ হেতু ভৈলা দিলন দলা ভৰয়াতি বিহুল স্বভাৱে ত্ৰাহি কৃষ্ণ কৃষ্ণ বুলি পৰিল কিবা অস্ত্ৰ গোট পত্নী কৰা পৰিত্ৰাণ প্ৰভু মাৰ হেৰাই আহি পাইলে মোৰ দুৰন্ত অভয় চৰণে প্ৰভু পখিলো অগতিৰ গতি মুখ কৰা পৰিত্ৰাণ তুমি বিনে লাখন্তানে দেখোন নাহি চিন্তা মোৰ মই এই ফুটি কৰি ৰখা মাত্ৰ মোৰ গুটি এই বুলি কান্দন্ত কৃষ্ণৰ চুই গৰ্ভত লাগিল গয়া ব্ৰহ্মাস্ত্ৰৰ জুই দেখি আঠে বেটে তাক দেৱহী কেশ গদা ধৰি উদৰত ভৈলন্ত কৃষ্ণ জয় কৃষ্ণ পৰম শ্ৰদ্ধা গুৰু সমস্ত মাতৃ সমস্ত এতিয়া পদত ইমান সুন্দৰভাৱে মহাভাগৱতৰ আচল ৰহস্য যেন আৰম্ভ হ'বলৈ গৈ আছে। পৰীক্ষিত মহাৰাজৰ জন্মৰ বৃত্তান্তৰ লগত সম্বন্ধ ৰাখি আজি প্ৰভু ভগৱন্তে এই লীলা কৰিছে। তেখেতে যেতিয়া মহাভাৰতৰ যুদ্ধৰ সমাপ্তিৰ পিছত যুধিষ্ঠিৰৰ পৰা পঞ্চ পাণ্ডৱৰ পৰা বা হস্তিনাপুৰৰ পৰা তেওঁ বিদায় লৈ দ্বাৰকালৈ গমন কৰিছিল। এই গমন কালতেই এতিয়া বাটতে এই অভূতপূৰ্ব যিটো ৰহস্যময় লীলা চলিল, জগতৰ কোনেও ভাবিবই পৰা নাই যে ক'ৰ পৰা কি হ'ল। অস্বস্থামাকটো ইয়াৰ আগতে দ্ৰৌপদীৰ বাক্য ৰক্ষা কৰি, ভীমৰ বাক্য ৰক্ষা কৰি আৰু অৰ্জুনৰ বাক্য তিনি বাক্য ৰক্ষা কৰি তেওঁক চূড়ামণি কাটি দিলে, গতা মাৰি দেশৰ পৰা বিদেশলৈকে তেওঁক বাহিৰ কৰি পঠিয়ালে। নেগুৰ কটা বাঘৰ দৰে তেওঁ এতিয়া খঙত প্ৰতিশোধৰ জ্বালাত তেওঁ অপেক্ষা কৰি আছে, কোনদিনা মই পঞ্চ পাণ্ডৱক মই নিপাত কৰাৰ সুযোগটো পাম। আৰু যেতিয়াই কৃষ্ণক আগ কৰি হস্তিনাপুৰৰ পৰা সমস্তই যেতিয়া কৃষ্ণক বিদায় দিবৰ কাৰণে আগবাঢ়ি আহিছিল, কৃষ্ণৰ লগতে পঞ্চ পাণ্ডৱো সন্মুখত আছিল। আৰু এই সমদল আগুৱাই গৈ আছে। অস্বস্থামাই নীলগৰ পৰা তাক সন্ধান কৰি আজি এই সুযোগটো লৈ তেওঁ পুনৰবাৰ পঞ্চ পাণ্ডৱক নিপাত কৰিবৰ কাৰণে স্বপাত পঞ্চবান
ছপাত বান পঠিয়াইছে, তাৰে পঞ্চ বান পঞ্চ পাণ্ডৱৰ কাৰণে, আৰু অন্য এক বান উত্তৰাৰ গৰ্ভত এটা সন্তান আছে, সেই সন্তানটোক উপলক্ষ কৰি এই ব্ৰহ্মবান তেওঁ পঠিয়াই দিছে। অগ্নিময় হৈ অহা এই পঞ্চবানক দেখি ভয়ত ত্ৰস্তমান হৈ আছিল যদিও পঞ্চ পাণ্ডৱে ধনুকাৰ ধৰি তাক বাধা দিবলৈ চেষ্টা কৰিছিল, কিন্তু কৃষ্ণই জানে যে পঞ্চ পাণ্ডৱৰ এই বাধাই কেতিয়াও ব্ৰহ্মাস্ত্ৰক ৰোধ কৰিব নোৱাৰে। গতিকে তেওঁ অকস্মাতে আচম্বিতে তেওঁ চক্ৰ ধৰি পঞ্চ পাণ্ডৱলৈ অহা সেই পঞ্চবান চক্ৰই কাটি নিমিষতে সেই ব্ৰহ্মাস্ত্ৰক তেওঁ ছিন্ন ভিন্ন কৰি দিলে। পঞ্চ পাণ্ডৱ ৰক্ষা পৰিল, কিন্তু ষষ্ঠ বান গৈ উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিলে। উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰাৰ লগে লগেই উত্তৰা আচলতে মৰিব লাগিছিল। সেই সময়তে তেওঁ ব্ৰহ্মাস্ত্ৰৰ আঘাতত প্ৰাণ তেওঁ যাব লাগিছিল, কিন্তু ঈশ্বৰৰ কি ইচ্ছা, ঈশ্বৰৰ কি লীলা, স্বয়ং ব্ৰহ্মপুৰুষজন সন্মুখত থকা অৱস্থাত তেওঁৰ ইচ্ছাৰ অবিহনে কেতিয়াও কালে কাকো কেতিয়াও হৰণ কৰিব নোৱাৰে। এইকাৰণে উত্তৰাৰ গৰ্ভত ব্ৰহ্মাস্ত্ৰ প্ৰৱেশ কৰিলে, আৰু ব্ৰহ্মাস্ত্ৰৰ জ্বালাত উত্তৰাই মৃত্যুৰ যিটো ভয় বা আশংকা সেইটো কৰাৰ বাহিৰে তেওঁৰ কিন্তু প্ৰাণ ৰক্ষা পৰিছে। কিন্তু নিজে জানে যে মই আৰু বেছি সময় জীয়াই নাথাকিম, কাৰণ যি বহনি জ্বালাই মোৰ গৰ্ভত সন্তানটোকো নষ্ট কৰিছে, আৰু ময়ো এই অগ্নিৰ দাহত মই ধূলিসাৎ হৈ যাম। উপায়ন্তৰ হৈ তেওঁ সন্মুখতে থকা কৃষ্ণৰ ওচৰলৈকে তেওঁ দৌৰি আহিছে। কৃষ্ণৰ ওচৰলৈকে আহি তেওঁ কান্দি কান্দি প্ৰাণৰ কাৰণত তেওঁ কাতৰ হৈ ঈশ্বৰ পুৰুষ বুলি গণ্য কৰি তেওঁৰ শ্ৰীচৰণত পৰি তেওঁ ইনাই বিনাই কান্দিছে, হে প্ৰভু তুমি মোক ৰক্ষা কৰা, তোমাৰ বাহিৰে মোক আৰু ৰক্ষা কৰোতা কোনো নাই, মোৰ যি হওক কিন্তু মোৰ গৰ্ভস্থ সন্তানটো ৰক্ষা কৰক, আপুনি পৰম ঈশ্বৰ, আপুনি কৰোঁ বুলি ক'লে সমস্তখিনি সম্ভৱ হ'ব। এনেদৰে কৃষ্ণৰ চৰণত যেতিয়া উত্তৰাই হাবাতৰি খাই যেতিয়া উজুতি খাই পৰি গ'ল, তেতিয়া উত্তৰাৰ এই ভক্তিত বা এই প্ৰাণঘাতৰ সময়ত কৃষ্ণই এতিয়া মহালীলা কৰি তেওঁ কি কৰিলে, কোনেও তলকিব নোৱাৰাকৈ সূক্ষ্ম এটা ৰূপ লৈ তেওঁ উত্তৰাৰ গৰ্ভত গদা লৈ প্ৰৱেশ কৰিলে। আৰু এই লীলাটো যে হৈ আছে কৃষ্ণৰ বাহিৰে বেলেগে কোনেও নাজানে। সন্মুখতে পঞ্চ পাণ্ডৱ বা হস্তিনাপুৰৰ সমস্তবিলাক আছে, আৰু যি কৃষ্ণই যিটো ৰূপ লৈ সন্মুখতে সকলোৰে লগতে আছে, এই ৰূপটো তেওঁৰ আছে, এই ৰূপটো তেওঁ সম্বৰণ কৰা নাই। কিন্তু তাৰ বাহিৰেও তেওঁ অন্য এটা ৰূপে অংগুষ্ঠ প্ৰমাণ এটা শক্তি লৈ তেওঁ উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিলে, আৰু চতুৰ্ভুজেৰ তেওঁ মহালীলাৰে গদাৰে কি ব্ৰহ্মাস্ত্ৰক নাশ কৰিবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছে। এয়া হৈছে ভগৱন্তৰ লীলা। আহক এতিয়া গৰ্ভত প্ৰৱেশ কৰি উত্তৰাক কেনেকৈ ৰক্ষা কৰে, গৰ্ভস্থ সন্তানক কেনেকৈ ৰক্ষা কৰে, ব্ৰহ্মাস্ত্ৰক বা তেওঁ নিপাত কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে, কিন্তু কেনেকৈ। গতিকে তাৰ বাবে আমি পুনৰ পদৰ মাজলৈকে উভতি যাওঁ। কৃষ্ণ কৃষ্ণ। আহক। ৰামা ভংগিলন্ত ব্ৰহ্মাস্ত্ৰ গদায় কোবাই জীয়াই লন্ত শিশু কয় মৃত দৃষ্টি পূৰ্ণ দশমাস শিশু লেভিলা সদন মহাপুৰুষে কৈতে ভৈলা দৰি অংগুষ্ঠ প্ৰমাণতনো আতি সুকুমাৰ
শ্যাম তনু প্রীত বস্ত্রে দেখি জাতি তরিত জড়িত যেন নৱবেশ খণ্ড মকৰ কুণ্ডল কান্তি প্ৰকাশিত গন্ধ কণ্ঠত কৌস্তভ মণি যেন নৱ সূৰ্য আজানলম বিত মহা চাৰু চতুৰ্ভুজ শংখ চক্ৰ গদা পদম আছে চাৰি হাতে ৰত্নৰ কিৰীটি চিকি মিকি কৰে মাথে তৰুণয়ৰণ চাৰু পংকজ লোচন প্ৰকাশে উন্নত নাখা প্ৰসন্ন বদন কুণ্ড কৰি দখল শত মন্দখা কৰে ৰত্নময় হাৰ হিয়াত প্ৰকাশ কেউৰ কংকণ হাতে কৰে ৰুণু যোজনী কটিত কনক কাঞ্চি জলকে কিংকিনী লুটে পাত পিত ভুনি পাৱত প্ৰভু চৰণ পংকজ ৰঞ্জে ৰত্নৰ কৃষ্ণ কি অদ্ভুত লীলা। এতিয়া এই হস্তিনাপুৰবাসীয়ে গমেই পোৱা নাই সন্মুখতে চটফটাই থকা সেই উত্তৰাক ভগৱন্ত প্ৰভুৱে কেনেকৈ লীলা কৰি তেওঁ ৰক্ষা কৰিবলৈ গৈ আছে। কাৰণ এটা ৰূপ তেওঁ সকলোৰে সাক্ষাততে আছে, সেয়া হৈছে কৃষ্ণ। সেই কৃষ্ণক সকলোৱে মাজতে পাই আছে। আৰু অন্য এটা সূক্ষ্ম ৰূপে গৈ কেনেকৈ উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিলে, শংখ চক্ৰ গদা পদ্মধাৰী চাৰি অস্ত্ৰৰে প্ৰৱেশ কৰি গদাৰে কোবাই কোবাই কেনেকৈ সেই ব্ৰহ্মাষ্টক উত্তৰাৰ গৰ্ভতেই সেই ব্ৰহ্মাষ্টক বিনাশ কৰিলে, এই কথাটো কোনেও গম পোৱা নাই। কিন্তু গৰ্ভৰ ভিতৰত কি হৈ আছে তাৰ এই মহাবৰ্ণনাটো ভাগৱতে দিছে। পূৰ্ণ দশমাসৰ এক পৈণ্য সন্তান, যাৰ গৰ্ভতেই জ্ঞান বুদ্ধিৰ সমস্ত বিকাশ সাধন হৈ আছে, মগজুৰ পৰিপুষ্টতাটো হৈ আছে। বাহিৰত কি হৈ আছে তেওঁ জানে, ভিতৰত কি হৈ আছে তাকো তেওঁ জানে, ব্ৰহ্মাণ্ডত কি হৈ আছে তাকো তেওঁ জানে। গতিকে এনেকুৱা এক ব্ৰহ্ম শক্তিৰে শক্তিমন্ত গৰ্ভস্থ এই সন্তানটোৱে নিজকে তেওঁ আচৰিতভাৱে দেখিছে যে তেওঁতো কিছু সময় তেওঁ ব্ৰহ্মাষ্ট্ৰটো লালকাল হৈ গ'ল। কৃষ্ণই যেতিয়া তেওঁ অমৃত দৃষ্টি চালে, অমৃত দৃষ্টি চোৱাৰ লগে লগে গৰ্ভস্থ সন্তানটোৱে চেতনা পাই গ'ল, তেওঁ প্ৰাণ পাই উঠিল, তেওঁ ক'ব নোৱাৰে, তেওঁ টোপনিৰ পৰা উঠা এনেকুৱা এটা ভাৱনাহে তেওঁ পালে। পাই দেখিছে যে কোনোবা এজনে যেন তেওঁৰ চাৰিওফালে ঘূৰি ঘূৰি কিবা এটা তেওঁ কৰি আছে, কাৰোবাৰ লগত যে তেওঁ যুদ্ধ কৰি আছে। তেওঁ অনুমান কৰিছে আঙুলিৰ সমান কোনোবা এজন তেওঁক এতিয়া সুৰক্ষা দি আছে, চাৰিওফালে ঘূৰি আছে। আৰু তেওঁক ভালদৰে তেওঁ প্ৰত্যক্ষ কৰিছে। আৰু যিটো ৰূপ এতিয়া তেওঁৰ মানস পটত আহিছে, সেই ৰূপটো এতিয়া বৰ্ণনা দিছে যে অংকুষ্ট প্ৰমাণ তনু আতি সুকুমাৰ
শ্যাম তনু পিত বস্ত্ৰে দেখি জাতিষ্কাৰ। এটা বুঢ়া আঙুলিৰ সমান এটা কোনোবা এক পুৰুষ পূৰ্ণ অৱয়ৱৰ শ্যাম তনু বৰণৰ গাত পিত বস্ত্ৰ আছে। এই পিত বস্ত্ৰই গোটেই সৰ্ব শৰীৰক এনেদৰে জ্যোতিমন্ত কৰি তুলিছে যে তেওঁ বিমোহিত হৈ আছে। তৰিত জড়িত যেন নৱমেঘ খণ্ড, মকৰ কুণ্ডলে কান্তি প্ৰকাশিত গন্ধ। কৰ্ণত মকৰ কুণ্ডল ঘূৰ্দুলি আছে। এই মকৰ কুণ্ডলে তেওঁৰ গোটেই গন্ধস্থল এক শোভা কৰি আছে। ইমান সুন্দৰভাৱে দেহৰ জ্যোতি তেওঁ প্ৰদান কৰি আছে। কণ্ঠত কৌস্তৱমণি আছে। কৌস্তৱমণিৰ যিটো বৰণ, উদিত সূৰ্যটোৰ যিটো ৰং, সেই সূৰ্যৰ ৰংটোহে যেন সেই কণ্ঠত থকা কৌস্তৱমণিয়ে ধাৰণ কৰিছে। আৰু কৈছে অজানো লম্বিত মহা চাৰু চতুৰ্ভুজ, আঁঠুলৈকে পৰা চাৰিখন মহা তেওঁ বাহু, ললিত বলিত ইমান সুন্দৰ মসৃণ, আৰু শংখ চক্ৰ গদা পদ্ম চাৰিখন হাতত লৈ মূৰত ৰত্নৰ কিৰীটিৰে উজ্জ্বলাই কাৰোবাক যেন তেওঁ হাঁহি হাঁহি তেওঁ যেন কিবা এটা ক'বলৈ বিচাৰিছে, কিন্তু কোৱা হোৱা নাই। তাৰোপৰি তেওঁ ঘূৰি আছে, কাৰোবাৰ লগত যেন যুদ্ধ কৰি আছে। এফালে কাৰোবাৰ লগত যুদ্ধ কৰি আছে আৰু এফালে যেন সেই গৰ্ভস্থ সন্তানটোকে সেইটো ৰূপ দেখুৱাই আনন্দ মনেৰে তেওঁলৈ শুভ দৃষ্টি তেওঁ চাই আছে। এতিয়া এই গৰ্ভস্থ সন্তানটো দেখিছে যে তৰুণ অৰুণ চাৰু চৰণ লোচন, পংকজ লোচন, প্ৰকাশে উন্নত নাখা প্ৰসন্ন বদন। ইমান সুন্দৰ উৎজুৰি, ইমান সুন্দৰ চকুজুৰি দেখিলেই যে মন প্ৰাণবিলাক পুলকিত হৈ যায়। কুণ্ডত কটা এই দাঁতৰ যি এটা শোভা, ডালিমগুটীয়া দাঁতকেইটা যেন ইতিমধ্যে যেন কুণ্ডতহে যেন কাটি ইমান মসৃণ এটা ৰূপ প্ৰদান কৰিছে। যেতিয়া তেওঁ ঈষৎ হাঁহিৰে সেই দাঁতকেইটা উলিয়াই কাৰোবালৈ যেতিয়া কটাক্ষ দৃষ্টিৰে যেতিয়া চাই, ইমান এক মনোমোহা শোভা প্ৰকাশিত হয়। আজি সেই শোভাটো কোনে পাইছে? সেই সন্তানটোৱে পাইছে। গৰ্ভত থকা সন্তানটোৱে দেখি তেওঁ বিমোহিত হৈছে। কৰে ৰত্নময় হাৰ হিয়াত প্ৰকাশ, তেওঁৰ হিয়াত ৰত্নৰে অলংকাৰে খচিত হোৱা এক মহা তেওঁৰ বক্ষস্থল দেখি তেওঁ পুলকিত হৈছে। কেউৰ কংকন হাতে কৰে ৰুণজনী, কটিত কনক কাঞ্চি জলকে কিংকিনি, লুটে পাত পিত ভুনি পাৱত প্ৰভুৰ, চৰণ পংকজে ৰঞ্জে ৰত্নৰ নুপুৰ। সৰ্ব শৰীৰত কেৱল ৰত্ন অলংকাৰে সুশোভিত হৈ আছে, আৰু প্ৰতিটো দেহৰ লয়লাসত সেই ৰত্নৰ অলংকাৰবিলাকে ৰুণু জুনু কৰি এটা সুন্দৰ সুৰ সমলয় সৃষ্টি কৰিছে। এই সমস্তবিলাক দেখি শুনি বুজি এই গৰ্ভস্থ সন্তানটো বিমোহিত হৈ আছে। তেওঁ ক'ব পৰা নাই এইজন কোন, এইজনৰ ৰূপটো দেখি মোৰ কিয় ইমান ভাল লাগি আছে। গতিকে এই অনুভৱটো আজি গৰ্ভস্থ সন্তানে পোৱা মানে স্বয়ং প্ৰভু ভগৱন্তে তেওঁক সেই ৰূপে প্ৰদৰ্শন কৰাই ইতিমধ্যে ব্ৰহ্মৰ শক্তিত, ব্ৰহ্মাস্ত্ৰত তেওঁ মৃত্যু হৈ গৈছে, আৰু মৃত্যুৰ পৰা তেওঁ ৰক্ষা পৰি পুনৰ জীৱন পোৱাৰ পিছত ঈশ্বৰ দৰ্শন তেওঁ হৈছে। আৰু সেই ঈশ্বৰ দৰ্শনৰ কৃপাৰে আজি ভগৱন্তে এক মহালীলা শুভাৰম্ভ কৰিছে। আৰু এই গৰ্ভস্থ সন্তানটোৱে এতিয়া শেষত এইজনক এতিয়া চিনি পায় নে নাপায়, ৰূপটো দেখি তেওঁ বিমোহিত হৈ আছে। কিন্তু এইজন কোন, কিয় মই দেখিলোঁ, তাৰ কোনো উৱাদি তেওঁ পোৱা নাই। সেই সঠিক সিদ্ধান্তটো এতিয়া ভাগৱতৰ প্ৰদৰ্শনটোত আমি পুনৰ বিচাৰিবলৈ প্ৰযত্ন কৰোঁ। কৃষ্ণ আহক। কোটি একশী শৰীৰ প্ৰকাশে ফুৰণতে চন্দ্ৰ গদা ধৰি চাৰি পাশে, গদাই অস্ত্ৰৰ তেজ
সিনাখনতে আছে দেখে ঈশ্বৰক শিশু আপোনাৰ কাছে এই ৰাম দেশন জয়মৃত শ্ৰমে যেন শৰীৰতে ইটো কোন বুলি শিশু গুণন্ত মনতে আছিলে কত ক্ষণ চাই নেত্ৰ ভৰি হৈলাই অন্ত ধ্যান পাছে তৈতে মৰি শিশু জীৱে জানি সতী ভৈলা ভয়হীন গৈলা গৃহে মাধৱক কৰি প্ৰদক্ষিণ ৰাম চলিবাক শান্ত কৃষ্ণ কুন্তি হেন জানি সলুতক মুখে দুখে বুলিলে কবাণী যেনে 1 কোটি চন্দ্ৰ আৰু সূৰ্যই যি মহা আলোকিত এটা ৰশ্মি প্ৰকাশিত কৰিব পাৰে ঠিক যেনে এই গৰ্ভস্থ সন্তানটোৱে দেখিছে যে তেওঁৰ চাৰিওফালে ঘূৰি ফুৰা সেইজনৰ সেই কৌটি চন্দ্ৰ আৰু সূৰ্যৰ পোহৰে তেওঁৰ দেহটো যেন আলোকিত কৰি আছে তেওঁ দেখিছে ইফালে তেওঁ শুভ দৃষ্টিয়ে তেওঁ কৃপা কৰি আছে আৰু অন্য হাতে তেওঁ গদা ধৰি যেন কাৰোবাৰ লগত তেওঁ যুদ্ধ কৰি আছে আৰু এনেদৰে কৰোঁতে কৰোঁতে এতিয়া সেই কৃষ্ণটোৱে এতিয়া যিটো ৰূপেৰে আজি গৰ্ভত এইদৰে লীলা কৰি আছে এটা সময়ত সেই কৃষ্ণ গৰ্ভতেই অন্তৰ্ধান হৈ গ'ল আৰু শিশুটোৱে তেতিয়া তেওঁ চাই আছে ক'ত গ'ল কোন এই স্মৃতিটো তেওঁৰ দেহৰ ভিতৰতে গৰ্ভতে থাকিও তেওঁ যদিও দৰ্শন কৰিলে কিন্তু সেই দৰ্শনৰ সঠিক যিটো তেওঁ পৰিচয় সেই পৰিচয়টো তেওঁ নাপালে যি কি নহওক তেওঁ এতিয়া সুস্থ অনুভৱ কৰিছে আৰু এই সন্তানটোৱে যেতিয়া গৰ্ভৰ ভিতৰত বিকাৰবিহীন এক অৱস্থাৰে শান্ত হৈ পৰিল লগে লগে গৰ্ভৰ যন্ত্ৰণাত ছটফটাই থকা উত্তৰাও দেহ মন শীতল পৰি গ'ল লগে লগে তেওঁ অনুভৱ হ'ল যে কৃষ্ণক মই যেনেকৈ সেৱা কৰিছিলোঁ মই তেওঁৰ চৰণত পৰি যেনেকৈ মোক ৰক্ষা কৰিবৰ কাৰণে মোৰ গৰ্ভস্থ সন্তানক ৰক্ষা কৰিবৰ কাৰণে মিনতি কৰিছিলোঁ এই কৃষ্ণ অলৌকিক মহিমাৰে মোৰ দেহক মোৰ সন্তানকো ৰক্ষা কৰিলে আৰু মোকো ৰক্ষা কৰিলে গতিকে আনন্দিত মনেৰে তেওঁ কৃষ্ণক প্ৰদৰ্শন কৰি তেওঁ সেৱা জনাই আনন্দ মনেৰে তেওঁ গৃহলৈ গুচি গ'ল এতিয়া ইয়াৰ পিছত দ্বাৰকাৰ অভিমুখে কৃষ্ণ যাবৰ কাৰণেহে যাত্ৰা কৰিছিল এই যাত্ৰাৰ পথতেই এই অৰ্থন্তৰটো হ'ব লগা হ'ল কিন্তু এইখিনিতে আমি এটা কথা অকণমান চিন্তা কৰিব লাগিব যে ইয়াৰ আগতে অৰ্জুনক উপলক্ষ কৰি তেওঁ ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছিল সেই ব্ৰহ্মাস্ত্ৰ একো কৰিব নোৱাৰিলে আৰু এইবাৰো এতিয়া পঞ্চ পাণ্ডৱক উপলক্ষ কৰি উত্তৰাৰ গৰ্ভক উপলক্ষ কৰি হস্ত বাণ প্ৰয়োগ কৰি দিলে স্বয়ং কৃষ্ণই হস্ত বাণ তেওঁ প্ৰতিহত কৰি পঞ্চ পাণ্ডৱকো ৰক্ষা কৰিলে আৰু উত্তৰাৰ গৰ্ভত থকা সন্তানটোকো ৰক্ষা কৰিলে কিন্তু যিটো দুষ্কৰ্ম কৰিলে অশ্বত্থামায়ে সেই দুষ্কৰ্মৰ ফলটো তেওঁ নাপালে ভাগৱততো উল্লেখ নাই পুৰাণতো উল্লেখ নাই তাৰপিছত অশ্বত্থামাক ক'লৈ গ'ল অশ্বত্থামায়ে যে এই গোটেই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰি যিটো দুষ্কৰ্ম কৰিলে তাৰ যিটো দণ্ড পাব লাগে লৌকিকভাৱে সেই দণ্ড তেওঁ পোৱা নাই বা তেওঁক সেই দণ্ডটো দিয়া নাই এতিয়া সেইদিনাখনৰ পৰাই অশ্বত্থামাই নিজৰ মনৰ যিটো অহংকাৰ সেই অহংকাৰটো তেওঁ নাশ হৈ গ'ল যেতিয়া তেওঁ গম পাই গ'ল স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্ত যাৰ সদয় হৈ আছে গতিকে তাক
কোনো শক্তিয়ে কেতিয়াও একো কৰিব নোৱাৰে। আজি এতিয়া পঞ্চপাণ্ডৱ আৰু উত্তৰা বা হস্তিনাপুৰ কৃষ্ণৰ কৃপাত, কৃষ্ণৰ দয়াত, কৃষ্ণৰ কাৰণতে ৰক্ষা পৰি আছে। গতিকে তাক যে কোনো কাৰণতে অস্বস্থামাই ক্ষতি কৰিব নোৱাৰে, গতিকে এই জ্ঞানটো তেওঁৰ হৈ গ'ল। আৰু পৰম লজ্জিত ভাৱেৰে সিদিনাখনৰ পৰাই অস্বস্থামাই পুনৰ সংসাৰৰ পৰাই তেওঁ আত্মগোপন কৰিব লগা হৈ গ'ল। ক'ত আছে এই লাজতে তেওঁ এতিয়া কাৰো আগত তেওঁ দৰ্শন নিদিয়াকৈ তেওঁ থাকিব লগা হ'ল। গতিকে আমাৰ ভাগৱতে কৈছে এই অস্বস্থামা কলি যুগলৈকে এতিয়াও কিবা নহয় কিবা এটা ৰূপত তেওঁ এতিয়াও প্ৰাণ লৈ থাকিব লগা হৈছে। কি ৰূপত আছে কোনেও নাজানে, কিন্তু অস্বস্থামাৰ মৃত্যু হ'ব নোৱাৰে। কাৰণ তেওঁ জন্মসূত্ৰেই যদিও অমৰত্বৰ এটা প্ৰভাৱ তেওঁ লৈ আহিছিল শিৱ অৱতাৰ হিচাপে, কিন্তু কৰ্মসূত্ৰে কৰ্মৰ দুখত পৰি যিখিনি কৰিব লগা হ'ল, সেই সমস্ত কৰ্ম দুখৰ পৰা মহাসতী দ্ৰৌপদীয়ে যেতিয়া তেওঁক জীৱন দান দিলে, সেইদিনাখনৰ পৰাই লৌকিকভাৱে কাল আৰু মৃত্যুৰ পৰা তেওঁ ৰক্ষা পৰিল। আৰু তেওঁ স্বাভাৱিকতে মৃত্যুহীন অমৰত্বৰ ৰূপ লৈও সংসাৰত তেওঁ মহা দুৰ্ভোগ ভুগিব লগা হৈ আছে। কাৰণ যিজনে জীয়াই থাকিও কাৰো আগত মুখ দেখা দিব নোৱাৰে, সকলোৰে পৰা নিজৰ দুষ্কৰ্মৰ কাৰণে লুকাই থাকিব লগা হয়, কেনেকুৱা এটা জীৱন! সেই জীৱনটোক লৈ যেন অস্বস্থামাই আমাক বহু কথা কৈ আছে। শিৱ আৰু ভগৱন্তৰ লীলাত আজি এই ৰহস্যটো প্ৰকাশিত হৈ আছে। কাৰণ শিৱই সদায় বিষ্ণুৰ কাৰণে যিমান ত্যাগ কৰিব লাগে সমস্তখিনি তেওঁ কৰিব, আৰু বিষ্ণুক তেওঁৰ শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবৰ কাৰণেই তেওঁ সদায় তেওঁ নিজৰ ওচৰতে দায়বদ্ধ। এইকাৰণে আজি শিৱ শক্তিৰ কিমান মহানতা, তাৰ মাজতেও শিৱ অৱতাৰ অস্বস্থামাই দুষ্কৰ্ম কৰাৰ ফলত এতিয়া যেন শিৱই সেই দুষ্কৰ্মৰ ফলটো জগতক আগত ভোগটো কৰাত দেখুৱাই তেওঁ ক'বলৈ বিচাৰিছে, ঈশ্বৰৰ নামত, ঈশ্বৰৰ কাৰণত সৰ্বস্ব ত্যাগ কৰিব পৰা শক্তি কেৱল শিৱৰ বাহিৰে আৰু বেলেগৰ নাই। আজি তেনেকৈ এটা সুন্দৰ ধাৰণা ভাগৱতৰ জৰিয়তে আমাক প্ৰদান কৰিছে।